কি ভয়ানক পৰিৱেশ ইমান মিয়াৰ উৎপাত বাঢ়িছে আজি শিৱসাগৰৰ জনগণে সিদ্ধান্ত লৈছে 7 দিনৰ ভিতৰত উজনি অসম মিয়ামুক্ত কৰা হ'ব আৰু আজি প্ৰায় অভিযান আৰম্ভ কৰিছে দল সংগঠনে আৰু অতি শীঘ্ৰে উজনি অসম মিয়ামুক্ত কৰা হ'ব মই এটো কাৰণে কৈছো মই উজনি অসমৰ লৰা প্ৰথম মই নিজৰ ঘৰখন ঠিক কৰি ল'ব লাগিব আজি খিলঞ্জীয়া মানুহখিনি অস্তিত্ব সংকটত আজি উজনি অসমৰ মুছলমান মানুহৰ অস্তিত্ব সংকটত কাৰণ আজিলৈকে মিয়া এজনে আহি যেতিয়ালৈকে উজনি অসমৰ মুছলমান মানুহ এজনৰ ঘৰত খিলঞ্জীয়া মুছলমান মানুহ এজনৰ ঘৰত কাম কৰি আছে তেতিয়ালৈকে ঠিক আছে কিন্তু যেতিয়া কিনাৰৰ ঘৰৰ খিলঞ্জীয়া মুছলমান এজনৰ জীয়েকক বিয়া পাতি জুৱাই হৈ গৈছে তাৰ পিছত কিন্তু সমস্যা হৈছে আজি হিন্দু বাংলাদেশী এজনে আহি যদি আমাৰ খিলঞ্জীয়া অসমীয়া ছোৱালী এজনীক বিয়া পাতি লৈছে তাৰ পিছত কিন্তু জনগাঁথনি যেটো হেৰি এটো চেঞ্জ হৈছে এনেকুৱা শ উদাহৰণ আছে হাজাৰ হাজাৰ উদাহৰণ আছে যাৰ কাৰণে আজি মই শিৱসাগৰত মন কৰিলো যে আজি শুকুৰবাৰ জুমাৰ নামাজ তেওঁলোকে আদায় কৰি তেওঁলোক আহিছে ৰাজপথত প্ৰতিবাদ কৰিছে হয় আৰু এতিয়া চক আমাৰ শিৱসাগৰত এখন বজাৰ আছিল কৃষক বজাৰ সেই বজাৰখন মাত্ৰ 60-70 জন মানুহে মোৰ দেউতাই বহাইছিল গোটেই কিখিনি খিলঞ্জীয়া মানুহ আছিল 60-70 জন বেপাৰী আছিল মোৰ দেউতাই এখন কৃষক বজাৰ নাম দি বহালে পৰৱৰ্তী সময়ত মিউনিসিপালিটিয়ে ললে বজাৰখন লৈ পৰৱৰ্তী সময়ত ডাঙৰ হৈ কৃষক বজাৰ নাম হলগে লাদেন বজাৰ এতিয়া লাদেন বজাৰ সম্ভৱ দেওবাৰে বহে শিৱসাগৰত অসমৰ আটাইতকৈ ডাঙৰ বজাৰ দৈনিক বজাৰ এদিনীয়া বজাৰ সেই লাদেন বজাৰত এটা খিলঞ্জীয়াৰ সংখ্যা 20% শিৱসাগৰৰ দৰে জাগাত দেই মিয়াৰ সংখ্যা 80% বাৰে চৰকাৰক কৈ থকা হৈছে বিজেপি নেতৃত্বাধীন এই চৰকাৰক কৈ থকা হৈছে এখন বজাৰ বন্ধ কৰি দিয়ক নকৰে এতিয়া অহা দেওবাৰ নহলে এটা দেওবাৰত তাত প্ৰত্যাক্ৰমণ কৰা হ'ব কাৰণ আমাৰ জায়গাবোৰ যদি লৈ লয় মিয়াই আমাৰ জায়গাবোৰ যদি বঙালীয়ে লৈ লয় আমাৰ জায়গাবোৰ যদি মাৰোৱাৰীয়ে লৈ লয় আমাৰ দিগদাৰ হ'ব আৰু সেই কাৰণে তাত প্ৰত্যাক্ৰমণ হ'ব এইবিলাক স্পষ্ট কথা সকলো জায়গাতে হিন্দু মুছলিম কিছুমান কথা নাহে আজি মই আপোনাক এটা উদাহৰণ দিছো ঢিঙত ইমানটা জঘন্য ঘটনা হ'ল ইয়ালে যদি নৰেন্দ্ৰ মোদী আহে ইয়ালে যদি অমিত শাহ আহে গোটেই অসমৰ বাছ ৰিজাৰ্ভ কৰি লাখ লাখ মানুহ বিজেপি মানুহ গোট খায় এখন সভাত আজি বিজেপিয়ে কিয় 5000 বাছ ৰিজাৰ্ভ কৰি ঢিঙলে যাব নোৱাৰিলে বিজেপি নেতা কৰ্মীসকল দেশ প্ৰেমৰ জাতি প্ৰেমৰ কথা যে তেওঁলোকে কয় তেওঁলোকে ফেচবুকত নিৰ্ভৰশীল কিয় হৈছে ফেচবুকত লিখি মই আজি কৈছো বিশ্ব হিন্দু পৰিষদ অসমৰ কি যুৱ মৰ্চা বিজেপি যুৱ মৰ্চা সকলোৱে আজি 5000 বাছ ভাড়া কৰি কিয় গৈ ঢিঙত প্ৰতিবাদ নকৰিলে কিয় প্ৰত্যাক্ৰমণ নকৰিলে চৰকাৰ তোমালোকৰ পুলিচ তোমালোকৰ প্ৰশাসন তোমালোকৰ কিয় নকৰিলা বা ৰাইজৰ কাষত কিয় নিদিলা তোমালোকে 5000 বাছ লৈ যাব পৰা নাই 500 বাছ লৈ যোৱা তৎসত্ত্বেও 500 বাছ লৈ যোৱা 5000 লৈ যাব পৰা নাই কিছুমান প্ৰশ্ন আমাৰ খুব আছে ফেচবুকত আমাক মিয়া প্ৰেমী ফেচবুকত আমাক এনেকুৱা ধৰণৰ কিছুমান বস্তু সজাবলৈ যায় কি জাতীয়তাবাদটো কি তেওঁলোকে আসলে নেজানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ